वेलकाम কৰিছো কৰবা জানে নাই বাছৰ পা মই গৈ আছো ভেৰিফিকেশনৰ কাৰণে আপোনাক যাই কিনে ডিটেইলছ কমি মানে ইয়াত শুনি নাপাব অকন বাছখন দেখাই দিম বলো কি দিছে খাদ্য আজি কি দিছে peanuts juice breakfast free কিবা straw নেকি straw দিছে দুইটা পেকেট আৰু এইবিলাক কম্বল এসি মই এইটা বন্ধ কৰি থৈ দিছো এটো কম্পাৰ্টমেন্ট তোমাৰ হেতু মোৰ এটো বেলেগ বেলেগ নাই নাই তুমি বেলেগ মই বেলেগ तो 20 सीधे कुछ लाती অলপ পিছৰ ৰাতি আপোনালোকক বাহিৰৰ বাছখন দেখুৱাই আছো নতুন বাছ এখন চলিছে গোটেই বাছখন আপোনালোকক দেখুৱাম অৰুণাচল ৰয়িংলৈকে যাব আমি ৰূপাই চাইনিকত নামিম আৰু ব্ৰাছ দিছিল এডাল বাঁহৰ ভালে আছিল ব্ৰাছডাল তাৰপিছত এইখন বাছ নতুনকৈ ওলাইছে আমাৰ সিফালে যোৱা আৰু বাছখন বেলেগ বাছৰ তুলনাত অলপ জাৰ্নি কম আৰু প্ৰাইচটো অলপমান বেছি 1300 মান হয় এনেকুৱা হয় মানে নৰ্মেল প্ৰাইচটো এইখনৰ অলপমান বেছি তাৰপিছত এইখিনি আপোনালোকক দেখুৱাইছোঁ আমি কিনে অভিয়াছলি এক্সপেঞ্চিভ হয় তাৰপিছত কিন্তু বেলেগ বাছতকৈ অলপ আৰাম হোৱা বেমাৰী বাছত যাবলৈ অলপ ভাল হ'ব আমি এইবাৰ ফাৰ্ষ্ট টাইম গৈ চালোঁ কেনেকুৱা লাগে সৰুৰ ঘৰত আহি পালা তুমি আহি পালো সৰুৰ ঘৰত আহি এয়া তাতে পৰিছিলে মোৰ গোটেইবাৰ লাগিলে কম্বলৰ দাগ কম্বলৰ পৰাই লাগিলে সৰুৰ ঘৰত আহি একদম বাছৰ পৰা নামিয়ে মই যিটো ৰ'দ দেখা পালোঁ একদম চকু পলাই গৈছে আৰু গুড মৰ্ণিং আমি আহি পালোঁ ৰূপাই ষ্টাইডিং এতিয়া দাদা আহি আছে গাড়ী লৈ মোক লৈ যাব এইখিনি মেইন টাউন ৰূপাই ষ্টাইডিঙৰ এতিয়া বাজিছে 7:15 8টাৰ পৰা আহিছিলোঁ তাৰপৰা 7:15 আহি পালোহি এতিয়া যাই ফ্ৰেছ ফ্ৰেছ হৈ আৰু কি কি কাম কৰিব লগা আছে কৰিম তাৰপিছত কালি যাম ভেৰিফিকেশ্যন কৰিবলৈ কালিয়ে পাইছিলে সাৰ্ভিচিং কৰিব গৈছিলো গাড়ী পাওঁতে দেৰি হ'ল অকণমান এইকেইদিন গোটেই অহা যোৱা আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিব পৰা নাছিলোঁ কাৰণ মই আছিলোঁ ঘৰত মানে চচুৰালত তাৰপিছত ৰিজাল্ট তাতে পালোঁ তাৰপিছত ৰিজাল্টৰ একদিন পিছত আমি আহিছোঁ গুৱাহাটী তাৰপিছত গুৱাহাটীৰ পৰা ডাইৰেক্ট আমি ভেৰিফিকেশ্যন আছিলে মোৰ 30 জুলাইত আৰু তাৰ আগদিনাখন আমি 29 জুলাইত গৈ পালোঁ আৰু তাৰ পিছদিনাখন আপোনালোকক দেখুৱাইছোঁ 30 জুলাইত আমি গোটেইকেইটা আহিছিলোঁ ঘৰৰ পৰা মাও আহিছিলে তাৰপিছত দাদা আহিছিলে তাৰপিছত আমি দুটা তাৰপিছত তাৰ পৰাই আমি গাড়ীত উঠি দিলোঁ একেবাৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে এতিয়া মই ৰুমতে আছোঁ আৰু সেইদিনা আপোনালোকক অলপ স্কুলখনৰ এইখন স্কুলত পঢ়িছিলোঁ বইজ হাই ছেকেণ্ডেৰী স্কুল ডিব্ৰুগড় আৰু মোৰ পাৰ্মানেণ্ট এড্ৰেছ সেইফালে আছে গতিকে তাতেই আহিলে মোৰ ভেৰিফিকেশ্যন নাজানো অলপ ক'ত পঢ়োঁ এতিয়া আজি আমি ভেৰিফিকেশ্যন কৰিব আহিছোঁ ইয়াত ষ্টুডেণ্ট বহুত অহা নাই 9টা বাজিব হৈছে আৰু 9টা 2 মিনিটমান আছে ষ্টুডেণ্ট বহুত অহা নাই কমেই চাগে ইয়াত ষ্টুডেণ্ট এতিয়া আৰম্ভ হ'বহে হোৱাই নাই আপোনালোক দেখুৱাম ৰুমটো অলপ তোমাৰ কেনেকুৱা লাগিছে আজি বেয়া লাগিছে খালি টোপনি ক্ষতি হ'ল ৰাতি দেৰি হ'ল উঠাত সোনকালে হ'ল কেইটা বজাত আহিলোঁ আমি 7টা বজাত
10টা বজাৰ আগত আৰম্ভ নহয় আৰু 1 ঘণ্টা আছে ৰখিব লাগিব বাহিৰত পুৰা ল'ৰা ছোৱালী আমি পিছফালে আহিছোঁ অলপ এইবিলাক গোটেই অলিয়ে পানী হৈ চাগে এইখিনিত এইখন স্কুল ভিতৰত এই দলনি টাইপ এইটো কেম্পাছৰ ভিতৰত এয়া এটা বস্তু ধান খেতি ৰুইছে ইয়াতে ভিতৰত এই এয়া বতৰ বঢ়িয়া আজি মোৰ ভেৰিফিকেশ্যনটো ভালদৰে হৈ গ'ল তাৰপিছত আমি খাব গ'লোঁ এখন নাগা কুজিনত মানে চব বেছিভাগ বইলে আছিল ভালেই আছিল তাৰপিছত আপোনালোকক সকলোকে থেংক ইউ দিব বিচাৰিছোঁ বহুতে মই ৰিজাল্ট নিদিয়াৰ আগতেই আপোনালোকে কাট অফ চাই মোক কংগ্ৰেচুলেশ্যন দিছে সকলোকে বহুত বহুত ধন্যবাদ আৰু ময়ো বহুত সুখী ইমান দিন চাকৰিৰ কাৰণে ৰখি আছিলোঁ আপোনালোকে জানেই এতিয়া এখোজ আগবাঢ়িলোঁ আৰু আছে এপইণ্টমেণ্ট পাবলৈ দিন আছে বাৰু কিন্তু হ'লেও আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আৰু শ্বেয়াৰ কৰিম ভালদৰে কথা পাতিম আজি ইমান চুটি এটা ব্লগ দিলোঁ আপোনালোকক তাৰপিছত আমাৰ টাইমটো একদম মিলা নাছিলে সেইবাবে মানে টাইম আছিলে বাছলৈ সেইবাবে এখন মুভি চালোঁ চাইয়াৰা যিখন একদম বেয়া বাৰু হ'ব নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই